নমস্কাৰ, মোৰ নাম শামীম। এইটো হ'ল লেকচাৰ টু ইণ্ডিয়ান পলিটিৰ। ফাৰ্ষ্ট লেকচাৰত আমি কি পঢ়িছিলোঁ? ফাৰ্ষ্ট লেকচাৰত আমি পঢ়িছিলোঁ অলপ হিষ্টৰিকেল বেকগ্ৰাউণ্ডছ পঢ়িছিলোঁ। এইখিনি অলপ বেকগ্ৰাউণ্ডছ আমি পঢ়িছিলোঁ। লাষ্ট আমি কি পঢ়িছিলোঁ? ৰেগুলেটিং এক্ট অফ 1773, এইটো আমি লাষ্ট ক্লাছলৈকে শেষ কৰিছিলোঁ, ঠিক আছে? তো আজি আমি কি শিকিম? আজি আমি আকৌ শিকিম এমেণ্ডিং এক্ট অফ 1781। এমেণ্ডিং এক্ট অফ 1781 বেচিকেলি এমেণ্ড কৰিছিলে আকৌ আগত যোনটো ৰেগুলেটিং এক্ট অফ কিমান আছিলে 1773, তাক আকৌ কি কৰিছিল? এমেণ্ড কৰিছিলে, ঠিক আছে? চ' কিয় এমেণ্ড কৰিছিলে? মই আপোনাক লাষ্ট ক্লাছত কৈছিলোঁ যে সুপ্ৰিম কোৰ্ট অফ কেলকাতা এষ্টাব্লিছ কৰিছিলে, ঠিক আছে? ত' সুপ্ৰিম কোৰ্ট অফ কেলকাতা কি কৰিলে? অলপ ইণ্টাৰফেয়াৰ কৰা আৰম্ভ কৰিলে ৰেভিনিউ মেটাৰ্ছত, ঠিক আছে? চ' সেইটো কাৰণে কি হ'ল? এমেণ্ডিং এক্ট অফ 1781 ষ্টাৰ্ট কৰিলে, যাতে কিবা ডিফেক্ট যাতে মানে আগৰ কিবা ডিফেক্ট যদি আছিল সেইটোক নালিফাই কৰিবৰ কাৰণে, ঠিক আছে? চ' আমি এতিয়া এমেণ্ডিং এক্ট অফ 1781 পঢ়িম। ইয়াত বেচিকেলি কি কৈছে? ৰেক্টিফাই দি ডিফেক্টছ অফ দি ৰেগুলেটিং এক্ট অফ 1773, ঠিক আছে? ইয়াত কৰিছিল কি? বেচিকেলি কৰিছে কি? It exempted the Governor General and the Council from the jurisdiction of the Supreme Court for কি কৰিলে চাওক, মই এইখিনি লিখি দি আছো, ঠিক আছে? নম্বৰ 1, কি কৰিছিলে? Decrease the power of Supreme Court. কিয়? Because Supreme Court revenue matters ইণ্টাৰফেয়াৰ কৰা আৰম্ভ কৰিলে, ঠিক আছে? ছেকেণ্ডটো কি কৈছে? It also exempted the servants of the company from the jurisdiction of the Supreme Court for their official actions. মানে কি? এতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ যোনবিলাক এমপ্লয়িজ আছে, এমপ্লয়িজবোৰক সুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যনৰ পৰা আঁতৰাই দিছে। মানে আজিৰ দিনত কি হ'ল? আজিৰ দিনত ধৰি লওক গুৱাহাটী হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ জুৰিছডিকশ্যন কি হয়? গোটেই অল অভাৰ ইণ্ডিয়া, চবৰ ওপৰত জুৰিছডিকশ্যন হ'ব এইটো, ইভেন প্ৰাইম মিনিষ্টাৰ, প্ৰেচিডেণ্ট, চবৰ ওপৰত, ঠিক আছে? তেনেকৈ হাইকোৰ্টৰ গুৱাহাটীৰ হাইকোৰ্ট অল আছামৰ অসমৰ যিমান মানুহ আছে চবৰ ওপৰত এপ্লাই হ'ব এইটো, জুৰিছডিকশ্যন আছে। চ' তেতিয়া কি কৰিছিলে? সুপ্ৰিম কোৰ্ট অফ কেলকাতা, সুপ্ৰিম কোৰ্ট এট কেলকাতা 1781 ৰেগুলেটিং এক্টৰ পিছত সুপ্ৰিম কোৰ্ট এট কেলকাতাৰ জুৰিছডিকশ্যন ইষ্ট ইণ্ডিয়া কোম্পানীৰ এমপ্লয়িজৰ পৰা আঁতৰাই দিছে ইন দেয়াৰ অফিচিয়েল কেপাচিটি। মানে কি? ইষ্ট ইণ্ডিয়া কোম্পানীৰ যোনবিলাক এমপ্লয়িজ আছিলে, এমপ্লয়িজবোৰ ধৰি লওক কিবা অফিচিয়েল কাম কৰি আছে, তেতিয়া সিহঁতৰ যোনবিলাক একশ্যনছ, তাৰ সেইটো সুপ্ৰিম কোৰ্টে সেইখিনি মানে কেছ কৰিব নোৱাৰে, মানে সেইখিনি জুৰিছডিকশ্যনত নাহিব। চ' এইটো এমেণ্ডিং এক্ট অফ 1781 ব্ৰিটিছ গভৰ্ণমেণ্টে এইটো চেঞ্জ কৰিলে। It excluded the revenue matters and the matters arising from collection of revenue from the jurisdiction of Supreme Court. So revenue matters কি কৰি দিলে? জুৰিছডিকশ্যনৰ পৰা আঁতৰাই দিছে। চ' ইয়াত নেক্সটটো কি হ'ব? নম্বৰ 2, revenue matters removed from the jurisdiction of Supreme Court. বুজি পাইছে? পিছত কি কৰিলে? নম্বৰ 3, এইটো চাওক, exempted the Governor General of Council, ঠিক আছে? exempted, নম্বৰ 3 আমি লিখিম exempted the Governor General of Bengal from jurisdiction of Supreme Court, ঠিক আছে? ৰেভিনিউ মেটাৰ্ছ এক্সক্লুড কৰিলে।
পিছত কি কৰিলে, পিছত চাওক নেক্সটটো, it provided that Supreme Court was to have jurisdiction over all the inhabitants of Calcutta. It also required the court to administer the personal law of the defendants, that is Hindus. এখানে চাওক কি কৰিলে, তেতিয়া কি কৰিলে 4 নম্বৰটো, সুপ্ৰিম কোৰ্টৰ জুৰিডিকশ্যন বেংগলৰ কেলকাতাৰ ইনহেবিটেন্স, তাৰ যোনবিলাক লোকেল মানুহ আছিলে তাৰ ওপৰত জুৰিডিকশ্যন এপ্লাই কৰা আৰম্ভ কৰিলে, ঠিক আছে। আৰু পাৰ্চনেল ল এপ্লাই কৰা আৰম্ভ হ'ল ইয়াত। পাৰ্চনেল ল মানে কি, যেনেকৈ হিন্দু মানুহৰ কাৰণে হিন্দু ল, মুছলমান মানুহৰ কাৰণে মুছলিম ল এপ্লাই কৰিলে, ঠিক আছে। এইখিনি বস্তুটো ক'লে ইয়াত, হিন্দুজ will be according to treated according to Hindu law and Muslims were to be tried according to the Mohammedan law. বুজি গৈছে, হিন্দু ল হিচাপে ট্ৰিট কৰিব, হিন্দু মানুহক হিন্দু ল লগাব, মুছলিম মানুহক মুছলিম ল লগাব, মোহাম্মদান ল, ঠিক আছে। এইখিনি হ'ল। It laid down the appeals from the provincial court could be taken to the Governor General in Council and not to the Supreme Court. Yes, sir. Next page মই বুজাই দি আছো। আমাৰ যেনেকুৱা আছে, আমাৰ আছে আজিৰ দিনত, টুডে চিনাৰিও, আজি কি আছিলে, আজি আছে সুপ্ৰিম কোৰ্ট, ঠিক আছে, সুপ্ৰিম কোৰ্ট। তাৰ তলত কি আছে, হাই কোৰ্টছ, ঠিক আছে। হাই কোৰ্টছৰ তলত কি আছে, সাবঅৰ্ডিনেট কোৰ্টছ, যেনেকুৱা আপোনাৰ ডিষ্ট্ৰিক্ট কোৰ্টছবোৰ, ঠিক আছে, ডিষ্ট্ৰিক্ট কোৰ্টছ, সেশন কোৰ্টছ। এতিয়া ধৰি লওক ডিষ্ট্ৰিক্ট কোৰ্টত কিবা এটা কেছ ফাইল হ'ল, ডিষ্ট্ৰিক্ট কোৰ্টত জাজমেণ্ট হ'ল, সেইটো আমি এপিল ক'ত কৰিব পাৰিম, হাইকোৰ্টত এপিল কৰিব পাৰিম আমি, বুজি পাইছে নে নাই। হাইকোৰ্টত কিবা জাজমেণ্ট হ'ল, সেইটোক আমি সুপ্ৰিম কোৰ্টত এপিল কৰিব পাৰিম। এইখিনি বুজি পাইছে না, আজি চিনিয়ৰত এইটো হয়। তেতিয়া কি কৰিছিলে, তেতিয়া ধৰি লওক, তেতিয়া আপোনাৰ তেতিয়া সুপ্ৰিম কোৰ্ট কেলকাতা আছিলে, সুপ্ৰিম কোৰ্ট এট কেলকাতা, সুপ্ৰিম কোৰ্ট আছিলে, ঠিক আছে। তাৰ তলত যোনবিলাক সাবঅৰ্ডিনেট কোৰ্টছ, নিয়ম মতে তাৰ যোনবিলাক সাবঅৰ্ডিনেট কোৰ্টছ, তাৰ এপিলছবোৰ সুপ্ৰিম কোৰ্ট অফ কলকাতাত যাব লাগে, হয়নে নাই। কিন্তু তেতিয়া এইটো এমেণ্ড কৰাৰ পিছত কি কৰিলে, এই সাবঅৰ্ডিনেট কোৰ্টছৰ যোনবিলাক এপিল সুপ্ৰিম কোৰ্টৰ তাত নাযাই পিনে ডাইৰেক্টলি গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ তাত গুচি যাব, ঠিক আছে। সাবঅৰ্ডিনেট কোৰ্ট বা প্ৰভিন্সিয়েল কোৰ্টছ, কাৰ প্ৰভিন্সিয়েল কোৰ্টছ, যেনেকুৱা আপোনাৰ বম্বে, মাদ্ৰাছ, ইয়াৰ কোৰ্টছ, ঠিক আছে। ইয়াৰ কোৰ্টছৰ কিবা যদি এপিল থাকে, এতিয়া সুপ্ৰিম কোৰ্ট অফ কেলকাতাত যাব নোৱাৰে, এইটো গভৰ্ণৰ জেনেৰেলৰ তাত যাব, ঠিক আছে। পিছত কি কৰে, এইখিনি হ'ল। এতিয়া বেচিকেলি 17 বেচিকেলি amending act of 1781, ইয়াত হৈছে কি, মই বুজালো এইখিনি কি হ'ল, মানে কি, এতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল আফটাৰ amending act of 1781, মই আগতে শিকাইছিলো গভৰ্ণৰ জেনেৰেলৰ এক্সিকিউটিভ পাৱাৰো আছিলে, সি গভৰ্ণমেণ্ট হয় তেতিয়াৰ দিনত, তাক ল মেকিং পাৱাৰো আছিলে, হয়নে নাই। এক্সিকিউটিভ ইজ দ্য গভৰ্ণমেণ্ট, তাক লেজিছলেটিভ পাৱাৰো দিছিলে, that is পাৰ্লিয়ামেণ্ট। এতিয়া আফটাৰ এমেণ্ডিং এক্ট অফ 1781 অলপ জুডিচিয়েল পাৱাৰ আহি গ'ল, কিয় আহি গ'ল, বিকজ এতিয়া প্ৰভিন্সিয়েল কোৰ্টৰ এপিল ডাইৰেক্টলি গভৰ্ণৰ জেনেৰেলৰ তাত যাব, চ' অলপ জুডিচিয়েল পাৱাৰ আহিলে নে নাই, চ' অলপ এতিয়া জুডিচিয়াৰীও আহি গ'ল, জুডিচিয়াৰী
ঠিক আছে। চ' এইখিনি চেঞ্জেছ আহিছে এমেণ্ডিং এক্ট অফ 1781 পিছত। ঠিক আছে। নেক্সটটো হ'ল আপোনাৰ এইখিনি হ'ল। নেক্সটটো হ'ল পিটছ ইণ্ডিয়া এক্ট অফ 1781। ইয়াত কি হৈছিলে? পিটছ ইণ্ডিয়া এক্ট অফ 1781 আমি এইটো পঢ়িম এতিয়া। চাওক, it distinguishes between the commercial and political functions of the company. কি কৰিলে? ইষ্ট ইণ্ডিয়া কোম্পানী ইণ্ডিয়াত ট্ৰেডিং কৰিবৰ কাৰণে আহিছিলে। লাহে লাহে টেৰিটৰিয়েল পাৱাৰ বা পলিটিকেল পাৱাৰ হিচাপে ৰাইজ কৰা আৰম্ভ কৰিলে। এতিয়া পিটছ ইণ্ডিয়া এক্ট 1784ত কি কৰিলে? ডিষ্টিংগুইছ কৰি দিছে। কাৰ কাৰ মাজত ডিষ্টিংগুইছ কৰিছে? বিজনেছটো ছেপাৰেট কৰি দিছে আৰু পলিটিক্সটো বা এডমিনিষ্ট্ৰেশ্যনটো বা পলিটিকেল ফাংচনটো ছেপাৰেট কৰি দিছে। ঠিক আছে। It allowed the court of directors to manage the commercial affairs but created a new body called the board of control to manage and political affairs. এইটো চব মই বুজাই দি আছো। মই চাগে নেক্সট ক্লাছৰ পৰা এই শ্লাইডটো এনেকৈ ইউজ কৰিব নোৱাৰিম বিকজ কপিৰাইট ষ্ট্ৰাইক আহিব পাৰে। কপিৰাইট ষ্ট্ৰাইক আহিলেতো নতুন চেনেল হয়, কপিৰাইট ষ্ট্ৰাইক আহিলেতো চেনেলটো গুচি যাব আৰু। চ' মই সেইটো ৰিস্ক ল'ব নিবিচাৰোঁ। নেক্সট ক্লাছৰ পৰা মই ট্ৰাই কৰিম মুখে মুখে মই বুজাবৰ কাৰণে, মানে বুকত যোনবিলাক আছে মই এইখিনি মুখেৰে ভাৰ্বেলি কৈ পিনে মই এইখিনি বস্তুটো বুজাই দিম। ঠিক আছে। আপোনালোকে বুকৰ PDF টো মই টেলিগ্ৰাম চেনেলত দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। ঠিক আছে। চ' আমি এতিয়া শিকিম পিটছ ইণ্ডিয়া এক্ট। পিটছ ইণ্ডিয়া পিটছ ইণ্ডিয়া এক্ট অফ 1784। ঠিক আছে। কি হ'ল? ডিষ্টিংগুইছ কৰিলে। নাম্বাৰ 1, ডিষ্টিংগুইছ বিটুইন দি কি পলিটিকেল এণ্ড কমাৰ্চিয়েল ফাংচনছ। ঠিক আছে। আগতে কি আছিলে? মই কৈছিলোঁ কোম্পানীৰ এটা কোৰ্ট অফ ডাইৰেক্টৰ্ছ থাকে, হয়নে নাই? এতিয়া চাওক কি কৰিলে? কোৰ্ট অফ ডাইৰেক্টৰ্ছ আগৰ পৰা আছিলে। নতুনকে বডি এটা ফৰ্ম কৰিছিলে। কি লিখা আছে চাওক, created a new body called board of control. নতুনকৈ বডি কি কৰিলে? board of control. board of control. এটা কোৰ্ট অফ ডাইৰেক্টৰ্ছ কি কৰিব? কমাৰ্চিয়েল ফাংচন চাব। ঠিক আছে। বা ট্ৰেড ফাংচনছ। কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ কাম কি হ'ব? কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ যোনবিলাক মানুহ আছে সিহঁতৰ কাম হ'ব জাষ্ট টু ফ'কাছ অন বিজনেছত ফ'কাছ কৰা, কমাৰ্চিয়েল ফাংচনত ফ'কাছ কৰা। নতুনকে বডি এটা এষ্টাব্লিছ কৰিছিলে, ব'ৰ্ড অফ কণ্ট্ৰল। ঠিক আছে। ব'ৰ্ড অফ কণ্ট্ৰলৰ কাম কি হ'ব? পলিটিকেল ফাংচনছ। ঠিক আছে। আৰু এই ব'ৰ্ড অফ কণ্ট্ৰল ডাইৰেক্টলি ব্ৰিটিছ পাৰ্লিয়ামেণ্টক ৰিপৰ্ট কৰিব। মানে কি হ'ব ইয়াত? ডাইৰেক্টলি ৰেছপন্সিবল টু ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। ঠিক আছে। আৰু যোনবিলাক পলিটিকেল ফাংচনছ কি পলিটিকেল ফাংচনছ? চিভিল মেটাৰ্ছ। ঠিক আছে। মিলিটাৰী এফেয়াৰ্ছ। নেক্সটটো কি হ'ল? ৰেভিনিউ মেটাৰ্ছ।
এতিয়া এই তিনিটা চিভিল মেটাৰ্ছ, মিলিটাৰী এফেয়াৰ্ছ আৰু ৰেভিনিউ মেটাৰ্ছ, এই তিনিটা কোনে চাব? বৰ্ড অফ কণ্ট্ৰলৰ মানুহবিলাকে চাব। ঠিক আছে, ইমানখিনি ডিষ্টিংগুইছ কৰিলে। It empowered the board of control to supervise civil, military, government and revenue খিনি বুজালো মই। ঠিক আছে? Thus this act was significant for two reasons. First, the company's territories in India were for the first time called the British possessions. ঠিক আছে? ইষ্ট ইণ্ডিয়া কোম্পানী তেতিয়া দিনত 1784ত আগত বা 1784ত যিমানখিনি জেগাত ৰুল কৰি আছিলে, বম্বে, মাদ্ৰাজ, বেংগল, এতিয়া সেইটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ পজিশ্যন বুলি কোৱা নাছিলে, সেইটো ডাইৰেক্টলি কৈছে ব্ৰিটিছ পজিশ্যন, মানে এইটো ব্ৰিটিছৰ সম্পত্তি বা ব্ৰিটিছৰ কণ্ট্ৰলত আছে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ কণ্ট্ৰলত নাই বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ দখলত নাই, এইটো ব্ৰিটিছৰ দখলত আছে। যিমানখিনি জেগা আছে য'ত ইষ্ট ইণ্ডিয়া কোম্পানী শাসন কৰি আছে, ঠিক আছে, সেইখিনি ব্ৰিটিছ পজিশ্যন বুলি ক'লে। Second, the British government was given the supreme control over company's affairs and its administration in India. British government মানে বেছি পাৱাৰ লৈ লৈছে নিজৰ ওপৰত, কোম্পানী কণ্ট্ৰল কৰিবৰ কাৰণে। ঠিক আছে, চ' ইমানখিনি হ'ল। নেক্সট এতিয়া চাওক এক্ট অফ 1786। এক্ট অফ 1786ত কি হৈছে? লৰ্ড কৰ্ণৱালিছ was appointed as the Governor General of Bengal. ঠিক আছে, লৰ্ড কৰ্ণৱালিছ ছেকেণ্ড গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে। হি প্লেচ টু ডিমাণ্ডছ টু একচেপ্ট দেট পোষ্ট। দুটা ডিমাণ্ড ৰাখিছিলে পোষ্টটো একচেপ্ট কৰিবৰ কাৰণে। বুজি পাইছে নে নাই? কি পাৱাৰ খুজিছিলে? Should be given the power to override the decision of his council in special cases. He would also be the commander in chief according to the act. Basically দুটা মই ইয়াত লিখি দি আছো, খিনি লিখাটো বুজিয়ে পাইছে আপোনালোকে, মই বস্তুটো চিম্পলকে বুজাই দি আছো কি হয়। টু ডিমাণ্ডছ, ঠিক আছে, টু ডিমাণ্ডছ ৰাখিছিলে। নাম্বাৰ ওৱান, এই কাউন্সিল যে থাকে, কাউন্সিল থাকিব এটা, এক্সিকিউটিভ কাউন্সিল যে কৈছিলোঁ মই। চ' এক্সিকিউটিভ কাউন্সিলে কিবা এটা ডিচিশ্যন দিলে, ঠিক আছে, সেইটো ফুল এণ্ড ফাইনেল ডিচিশ্যন আছিলে আগতে। এতিয়া লৰ্ড কৰ্ণৱালিছে কি কৰিলে? সি ডিমাণ্ড ৰাখিলে যে মই তেতিয়া গভৰ্ণৰ হ'ম, মোক এই দুটা কণ্ডিশ্যনছ মোক ফুলফিল কৰিব লাগিব। কি? ফাৰ্ষ্ট অফ অল এক্সিকিউটিভ কাউন্সিল বা কাউন্সিলৰ যোনবিলাক ডিচিশ্যন সেইটো অভাৰৰাইড কৰি দিব পাৰে, মানে কাউন্সিলে কিবা এটা ডিচিশ্যন দিছে সি সেইটোক নামানিবও পাৰে, গভৰ্ণৰ জেনেৰেল। ঠিক আছে, ছেকেণ্ড, মিলিটাৰী কমাণ্ডাৰ ইন চিফ ডেজিগনেট কৰিব দিলে, মানে মিলিটাৰী হেড বনাব দিছে। ঠিক আছে, বস্তুটো বুজি পাইছে নে নাই? টু অভাৰৰাইড দি ডিচিশ্যন অফ দি কাউন্সিল। ছেকেণ্ডটো কি? কমাণ্ডাৰ ইন চিফ, এইখিনি হ'ল। বেচিকেলি এতিয়া হৈছে কি, এইটো 1786ত, ঠিক আছে, 1786ৰ এক্ট অফ 1786। এক্ট অফ 1786। তেতিয়া কি আছিলে? যোন গভৰ্ণৰ জেনেৰেল অফ বেংগল, সি এক্সিকিউটিভো আছিল, এক্সিকিউটিভ। তাৰপিছত মই কি কৈছো? লেজিছলেটিভো হয়। পিছত অলপ জুডিচিয়েল ফাংচনো আহিলে, বা মই ইয়াত জাজ বুলি ক'ব পাৰো যে জাজ। এতিয়া কি হৈ গ'ল? এতিয়া মিলিটাৰী হেডো হৈ গ'ল।
ঠিক আছে, মিলিটাৰী হেড হৈ গ'ল এতিয়া। মানে পাৱাৰ কি পালে চাওক, তেতিয়া গভৰ্ণৰ জেনেৰেলৰ পাৱাৰ কিমান কিমান পাৱাৰ আছিলে। সি গভৰ্ণমেণ্ট হয়, সি নিজে লও বনাব পাৰে, সি জাজ হয়, সি মিলিটাৰী হেড হয়, চব তাৰে আৰু বেলেগ মানে দৰকাৰে নাই, যিমান যি পাৱাৰ আছে চব তাকে দি থৈছে আৰু মানে। ঠিক আছে, চ' এইখিনি 1786-ৰ এক্টৰ পিছত। ঠিক আছে, আমি এতিয়া ইমানখিনিলৈকে এইটো ক্লাছটো আমি শেষ কৰিম, বেছি দীঘল হৈ যাব নহ'লে। নেক্সট টাইম পঢ়িম চাৰ্টাৰ এক্ট অফ 1793। এতিয়া চাৰ্টাৰত চেঞ্জ কৰিছে মানে, কাৰণ ইষ্ট ইণ্ডিয়া কোম্পানী এটা চাৰ্টাৰ হিচাপে বনোৱা হৈছিলে, আগতে ৰেগুলেটিং এক্ট বনাইছিলে, এতিয়া চাৰ্টাৰটো চেঞ্জ কৰিছিল মানে। ঠিক আছে, চাৰ্টাৰত চেঞ্জ আনি আছিল, এটাৰ কাৰণে চাৰ্টাৰ এক্ট অফ 1793। ইয়াৰ পিছত চাৰ্টাৰ এক্ট অফ 1813, পিছত 1833 চাৰ্টাৰ এক্ট অফ 1853। ঠিক আছে, এইটো লাষ্ট 1853 হয়। ঠিক আছে, চ' ইমানখিনিলৈকে থাকক, আমি নেক্সট ক্লাছত পঢ়িম বাকীখিনি। থেংক ইউ। আপোনালোকে জনাব ভিডিঅ'টো কেনেকুৱা হৈছে, বুজি পাইছে নে নাই। ঠিক আছে, থেংক ইউ।